কি অসুবিধা আছে অপিএছলৈকে যোৱাৰ কাৰণে যদি এই কথাটো মুখ্যমন্ত্ৰীয়ে বিতংভাৱে বুজায় আমি বুজিলে ভাল পাম। মাননীয় অধ্যক্ষ মহোদয়, আজিৰ দিনটোত মোৰ পেঞ্চনৰ বিল 1700 কোটি টকা মাহত, আৰু আমি যদি অপিএছ ব্যৱস্থাত থাকিব লাগে তেলে উইদিন 5 ইয়াৰ্ছ ৰাজ্য চৰকাৰ ভাঙি যাব, কোনো চলোৱা ৰাস্তাই নাথাকিব। মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া, মই মুখ্যমন্ত্ৰীৰ পৰা জানিব বিচাৰিছোঁ, কাৰণ আজি NPS-ত প্লিজ এতিয়া যদি মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া, পৰিষদীয় মন্ত্ৰীয়ে এনেকৈ টেবুলৰ পৰা দি থাকে, চেয়াৰৰ পৰা প্লিজ দি থাকে, অনাৰেবল আমি থাকিব মিনিষ্টাৰ, লাগিব তেনেকৈ। অনাৰেবল মিনিষ্টাৰ হ'ব, কাৰণ তেওঁ যিটো কৈ আছে খালি অনাৰেবল মেম্বাৰ আপুনি কুৱেশ্যন কৰক। কুৱেশ্যনটো সম্পৰ্কত মোৰ স্বাভাৱিকতে প্ৰশ্নটো হৈছে যে 2,58,456 জন এতিয়া NPS-ত আমাৰ কৰ্মচাৰী আছে, কিন্তু আমি ইয়াতে এছিয়ৰ্ড পেঞ্চনৰ কথা আজি মুখ্যমন্ত্ৰী কৈছে, এইটো হ'ব নহ'ব আমি গম পোৱা নাই। কিন্তু কথাটো হৈছে NPS-ত এই যি 4 লক্ষ কৰ্মচাৰী আছে, 4 লক্ষতকৈ বেছি কৰ্মচাৰী, তেওঁলোকৰ মাজত কিন্তু ৰিচেণ্টমেণ্ট আছে, সাংঘাতিকভাৱে ৰিচেণ্টমেণ্ট আছে। তেওঁ অকল ৰিটায়াৰ্ড এই 2-3 বছৰীয়া শিক্ষকৰ ৰিটায়াৰমেণ্টৰ বিষয়টোৰে এই বিষয়টোক চালি জাৰি চোৱাটো উচিত নহয় বুলি মই ভাবোঁ। কাৰণ এতিয়া NPS-ৰ অন্তৰ্ভুক্ত সকলো কৰ্মচাৰীৰ মাজতে আমি বুজা মতে বা আমি দেখা মতে ৰিচেণ্টমেণ্টটো আছে, আৰু এটা জেনেৰেল ডিমাণ্ড উঠি আছে যে NPS-ৰ পৰা OPS-লৈকে যাব লাগে। এই সংক্ৰান্তত তেওঁলোকে আপুনি কুৱেশ্যনটো কৰক। আচ্ছা, চৰকাৰে কৈছে এছিয়ৰ্ড পেঞ্চনৰ কথা কৈছে, কিন্তু কি অসুবিধা আছে OPS-লৈকে যোৱাৰ কাৰণে যদি এই কথাটো মুখ্যমন্ত্ৰীয়ে বিতংভাৱে বুজায় আমি বুজিলে ভাল পাম। মাননীয় অধ্যক্ষ মহোদয়, আজিৰ দিনটোত মোৰ পেঞ্চনৰ বিল 1700 কোটি টকা মাহত, আৰু আমি যদি OPS ব্যৱস্থাত থাকিব লাগে তেলে উইদিন 5 ইয়াৰ্ছ ৰাজ্য চৰকাৰ ভাঙি যাব, কোনো চলোৱা ৰাস্তাই নাথাকিব। 17 তাৰমানে চৰকাৰৰ অৰ্থনৈতিক অৱস্থা বেয়া আৰু ভালৰ কথা নহয়। অৰ্থনৈতিক অৱস্থা বেয়া মানে আপুনি মাননীয় অধ্যক্ষ মহোদয়, আছে অখিল গগৈ ডাঙৰীয়াৰ জবাব সেই ধৰণে মই দিব নোৱাৰো। যদি পেঞ্চন দি থাকিব লাগে অৰ্থনীতি বেয়া হৈ যাব, আজি বেয়া নহয়।